এডভান্টেজ আসাম 2.0 সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীয়ে মুগ্ধ কৰিছে দেশী বিদেশী বিনিয়োগকাৰী আৰু দৰ্শকক। অসমৰ পাট মুগা আৰু এৰী কাপোৰে দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ। থলুৱা উদ্যোগী জ্যোতি ভূঞাৰ কাপোৰ আৰু গহনাৰ বিপণীত ভিৰ কৰিছে দেশী বিদেশী বিনিয়োগকাৰী আৰু দৰ্শকে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মিতালী কোঁৱৰে। এডভান্টেজ আসাম 2.0 জৰিয়তে আশাৰ সপোন দেখিছে এতিয়া ৰাজ্যবাসীয়ে। সকলোৱে গম পাইছে যে বহিৰাজ্যৰ বহু বিনিয়োগকাৰীয়ে ইতিমধ্যে বিনিয়োগ কৰিছে। দুটাকৈ দিন যিহেতু এডভান্টেজ আসাম হৈ গ'ল, তাৰ পাছত সকলোৱে আশাৰ সপোন দেখিছে আৰু বিশেষকৈ যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী তেওঁলোকেও ওলাই আহিছে আৰু বিশেষভাৱে যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনীত সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু আমি এইখিনি মুহূৰ্তত এখন বিপণীত উপস্থিত আছোঁ, যিহেতু মুগা পাট আৰু এই সকলোখিনিক লৈ অসম গৌৰৱান্বিত আৰু তেনে এখন বিপণীতে উপস্থিত আছোঁ। পাট মুগা এৰী সেই সকলোখিনি কাপোৰ ইয়াত যিহেতু এই বিপণীখনত প্ৰদৰ্শন কৰা হৈছে আৰু যিগৰাকী স্বত্বাধিকাৰী জ্যোতি ভূঞা বাইদেৱে সকলোখিনি কৰি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। তাৰ আগতে আমি দেখুৱাই লৈছোঁ যে সুন্দৰকৈ যি আমাৰ গৌৰৱ মুগা পাট বা এৰী এই সকলোখিনি এতিয়া যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী তেখেতসকলে উৎপাদন কৰিছে। ইয়াৰ পৰা বহুখিনি বহিৰাজ্যলৈ গৈছে। বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকে খুব আদৰেৰে এই সকলো গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ যে ঘৰতেই কেনেধৰণে মুগা উৎপাদন কৰি তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে সূতাখিনি যিহেতু মুগা পলুৰ পৰা উৎপাদন কৰা হয়, মুগা ঘৰতেই পোহে, তাৰ জৰিয়তে এয়া দেখিছে যে মুগাৰ কাপোৰসমূহ প্ৰস্তুত কৰা হয়। আমি বাইদেউৰ সৈতেও অকণমান কথা পাতিম, কিন্তু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে যথেষ্ট যি বাহিৰৰ পৰা যিসকল লোক আহিছিল সেই সকলোৱে কিন্তু এইখিনি সময়ত আদৰি লৈছে। আমি বাইদেউৰ পৰা অকণমান জানিব বিচাৰিম। বাইদেউ কি ক'ব, এডভান্টেজ আসাম হৈ যোৱাৰ লগে লগে যিহেতু আশাৰ বতৰা কঢ়িয়াই নিছে ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে, আপুনি যিহেতু দীৰ্ঘ সময় ধৰি জড়িত হৈ আহিছে, কেনেকুৱা দেখিছে, আশা কৰিছে কেনেকুৱা, কি ক'ব বিচাৰিব? এনেইতো আমি ভালেই দেখিছোঁ, দেখাটো আমি ভাল বুলিয়েই ক'ব লাগিব, কিন্তু এটা আমাৰ খুব ভয়ৰ শংকা এটা আহি আছে, তাৰমানে শংকা যিটো কয় আৰু মুগাক লৈ। মুগাটো মানে আমি বিচাৰিছিলোঁ অসমৰ, বিশেষকৈ মই অসমৰ প্ৰত্যেক ঘৰ মানুহে ধনী হওক দুখীয়া হওক সকলোৱে ঘৰে ঘৰে মানে এযোৰ যদি মুগা কাপোৰ থাকিলে হয় খুব আমি ভাল পালোঁ হয়। কিন্তু এতিয়া মুগাটো আপোনাৰ বনাবলৈকে ভয় হৈ গৈছে, কাৰণ কেজি বহুত 47, 48 যিটো আমি দীঘৰ কাৰণে ইউজ কৰোঁ মেচিনৰ। এতিয়া কি হৈছে বহিৰাজ্যত গুচি গৈছে। আমি মাজতে গৈছিলোঁ এবছৰমান আগত, তেতিয়াতে গৈছিলোঁ বেনাৰছত, তেতিয়াই দেখিছোঁ মুগা আমাৰ ইয়াৰ পৰা 45,000ত গুচি গৈছে। চ' সেইবোৰ বস্তু যদি বন্ধ হয়, আমাৰ যদি সূতাটো বাহিৰলৈ নাযায়, তেতিয়াহ'লে আমি কাম কৰিবলৈ বেছি আগ্ৰহী হ'ব পাৰিম, কাৰণ আমিও বিচাৰিম না যে অকণমান কম মূল্যত আমি কাপোৰযোৰ উলিয়াই দিওঁ। সেইটো আমাক মানে চবেই আহি যেতিয়া সোধে আমাৰ বেয়া লাগি যায় আজিকালি তাৰমানে। কিন্তু তথাপিতো এইটো নহয় যে বন্ধ মানে আমাৰ চলি আছে বা বনাই আছোঁ নে নাই, এতিয়া আমি বনাই আছোঁ, কিন্তু দামটো বহুত বেছি বাঢ়ি গৈছে আৰু সকলোৱে সুবিধা পোৱাটো বিচাৰিছোঁ। অকল মই বুলি নহয়, বাকী যিখিনি মানে সচৰাচৰ কাম কৰি আছে পলুৰ পৰা, তেওঁলোকে একদম পলুৰ পৰা ডাইৰেক্ট যদি আমাকে দিব পাৰে পইচাটো তেওঁলোকে বেছিকৈহে পাব। মাজৰ মানুহখিনিৰ কাৰণে বহুত গণ্ডগোল হৈছে। কাপোৰযোৰ মুগাৰ যিমান সুন্দৰ দেখাত কষ্ট বহুখিনি জড়িত হৈ থাকে। আপোনালোকে সূতাবিলাক ক'ৰ পৰা আনে, ক'ত উৎপাদন কৰে? কাৰণ অসমৰ এতিয়া মুগা বুলি ক'লেই বিশেষকৈ ধেমাজিৰ কথা মনলৈ আহে, সকলোৱে গম পায়। আপোনালোকে ক'ৰ পৰা আনে? ধেমাজিত পায়, ধেমাজিত আছে, এইপিনে বকুতো পায়। মই যিখিনি লওঁ বিশেষকৈ দীঘৰ সূতাখিনি মই মেচিনৰ সূতা লওঁ, সেইখিনি আমাৰ ফাইন হ'ব লাগিব, সেইটোৰ দামটো বেছি হয়। আৰু বাকী বানীৰখিনি আমি হাতৰে লওঁ, এপিনৰ পৰাও আহে আৰু দুইটা ছাইডৰ পৰা আমি সেইখিনি পাওঁ। কিন্তু এতিয়া উৎপাদনটো কমা বুলি কয় কিছুমানে, কিন্তু মানে কি আৰু এটা কথা হৈছে দামটো বেছি পোৱাৰ কাৰণে বাহিৰলৈ গুচি গৈছে। এতিয়া উৎপাদন কম যদিও আজিকালি মুগাৰ দামটো বঢ়াৰ কাৰণে তেওঁলোকে কিন্তু মুগা বেছিহে কামত আগৰণোৱা হৈছে। আগতে ধৰক তেওঁলোকে 1 কেজি 2 কেজি ঘৰে প্ৰতি আছিল, আজিকালি আপুনি বিচাৰি যাবচোন 4-5 কেজিকৈ থাকে। তাৰ মাজত কিছুমান কেতিয়াবাতো বেয়া হয়, সেইটো হয়, কিন্তু খালি বাহিৰত নোযোৱাটো হ'লে মানে সেইটো কাৰণেহে আমি অকণমান চিন্তা কৰি আছোঁ। ইয়াৰ জৰিয়তে যিহেতু হাতে বোৱা কাপোৰযোৰ বহু মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।